ভাত বা ৰুটিৰ লগত আপুনি কেঁচা পিয়াজ খায় নেকি? যিসকলে ভাত বা ৰুটিৰ লগত কেঁচা পিয়াজ খায় সেইসকলৰ কাৰণে আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। কেঁচা পিয়াজ নোখোৱাসকলেও এই ভিডিঅ'টো এবাৰ চাই লোৱা ভাল। কেঁচা পিয়াজ খোৱাসকল আৰু নোখোৱাসকল সকলোৰে কাৰণেই আজিৰ ভিডিঅ'টো আপোনালোকলৈ লৈ আনিছো। কেঁচা পিয়াজ খালে কি হয় অন্ততঃ বুজি ললে আপুনি আৰু কেতিয়াও বিপদত নপৰে। নমস্কাৰ প্ৰিয় বন্ধুসকল, আছামিজ হেল্থ টিপছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। ভাত বা ৰুটিৰ লগত কেঁচা পিয়াজ খোৱা লোকসকলে এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে যি তথ্য বা জ্ঞান লাভ কৰিব ইয়াৰ মূল্য আপোনালোকে টকাৰে জুখিব নোৱাৰে। কেঁচা পিয়াজৰ আঁৰত লুকাই থকা সেই তথ্যখিনি আপোনালোকে বাৰু ভালকে জানেনে? কেঁচা পিয়াজৰ ৰহস্য বহুত গভীৰ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ চেষ্টা কৰিম কেঁচা পিয়াজ খালে কি হয় আৰু নেখালে কি হয়। আৰু যদি আপুনি ভাত বা ৰুটিৰ লগত কেঁচা পিয়াজ খাইছে তেন্তে আপোনাৰ শৰীৰৰ কাৰণে লাভ হ'বনে লোকচান হ'ব সেই সন্দৰ্ভতো আপুনি বিতংকৈ জানিব পাৰিব। কেঁচা পিয়াজ খালে স্বাস্থ্যৰ কাৰণে কেনে ধৰণৰ উপকাৰ হয়, কি কি ক্ষতি হয়, আগতে হয়তো আপুনি এইবোৰৰ বিষয়ে কেতিয়াও শুনাই নাছিল। লগতে আমি উল্লেখ কৰিম কেঁচা পিয়াজটো আমি কোন পদ্ধতিৰে খালে আমাৰ স্বাস্থ্যৰ হকে উপকাৰ লাভ কৰে। যদি আপুনি আমি কোৱাৰ ধৰণে কেঁচা পিয়াজ খোৱাৰ আৰম্ভ কৰে তেনেহলে কোনখিনি লাভালাভ পাবলৈ সক্ষম হ'ব এই বিষয়েও আপোনালোকে জানিব পাৰিব। কাৰণ আমি উল্লেখ কৰা পদ্ধতিৰে যদি আপুনি পিয়াজ খায় আপোনাৰ শৰীৰৰ ভালেকেইটা উপকাৰ লাভ কৰিব বুলি আপুনি আশা কৰিব পাৰে। খাব লাগে কাৰণেই কেঁচা পিয়াজ খালে নহ'ব। কিমান পৰিমাণে খাব লাগে, সপ্তাহত কেইদিন খাব লাগে, এই গোটেই কথাখিনি জানি ললে নিশ্চয় আপোনালোকে নিজৰ স্বাস্থ্যৰ কাৰণে অতি উপকাৰ সাধন কৰিবলৈ সক্ষম হ'ব পাৰিব। লগতে কেঁচা পিয়াজৰ যিখিনি পোষক তত্ত্ব আছে সেই পোষক তত্ত্বৰ দ্বাৰা আমাৰ স্বাস্থ্যৰ বহুখিনি উপকাৰ সাধন হয়। খোৱাৰ পদ্ধতি যদি শুদ্ধ হয় তেনেহলে সেই পোষক তত্ত্বসমূহে আমাৰ দেহৰ ভালেখিনি বেমাৰ আজাৰৰ পৰা আমাক নিশ্চিতভাৱে সুৰক্ষা দিব পাৰে। আমাৰ শৰীৰটোৱে পিয়াজৰ পৰা ভালেকেইটা পোষক তত্ত্ব লাভ কৰে, যিকেইটা আমাৰ দেহত কমি গলে আমি ভয়ংকৰ বিপদৰ ফালে আগবাঢ়ি যাব লগা হ'ব পাৰে। সেয়েহে আমি শুদ্ধ পদ্ধতিৰ দ্বাৰা যদি পিয়াজ খোৱাৰ অভ্যাস কৰো তেনেহলে আমাৰ স্বাস্থ্যৰ কাৰণে অতি উপকাৰী, লগতে আমি ভালেখিনি বেমাৰ আজাৰ দূৰ কৰিবলৈ সক্ষম হওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰো। কিছুমান মানুহে কোৱা শুনিবলৈ পোৱা যায় কেঁচা পিয়াজ খালে তেজ গৰম কৰে বা গাটো গৰম হয়, আমাৰ দেহৰ হজম শক্তি ভাল হয়। প্ৰকৃততে এইটো সত্যনে নে পুৰণিৰ কথাৰ বিশ্বাস? কেঁচা পিয়াজ আমি কেতিয়া খোৱা উচিত, কিমান পৰিমাণে খালে আমাৰ ক্ষেত্ৰত ভাল, কিছুমান লোকে কিয় কেঁচা পিয়াজ খাই বিপদত পৰে, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ ভিডিঅ'ৰ মাজতেই কেইবাটাও গুৰুত্বপূৰ্ণ কথা আপোনালোকক উল্লেখ কৰিম। সাধাৰণতে দেখা যায় পিয়াজটো আচলতে এটা পাৱাৰ ফুড অৰ্থাৎ শক্তিশালী খাদ্য বস্তু। কেঁচা পিয়াজত ভিটামিন চি, ভিটামিন B6, পটাছিয়াম, ফাইবাৰ আৰু এন্টি অক্সিডেন্ট লগতে কাৰ্চেটিন জমা হৈ থকা এক শক্তিশালী ইনফৰমেশ্যন। সহজ ভাষাত শৰীৰৰ ভিতৰত লুকাই থকা বহু সমস্যা কমাবৰ কাৰণে কেঁচা পিয়াজ খোৱা হয়। কেঁচা পিয়াজ হৃদয়ৰ বাবেও লাভজনক বুলি সকলোৱে বিশ্বাস কৰে। আপুনি জানেনে বাৰু কেঁচা পিয়াজ ব্লাড চাৰ্কুলেশ্যন উন্নত কৰাত সহায় কৰে। ই আমাৰ ৰক্ত পাতল কৰে, লগতে ইয়াৰ দ্বাৰা আমাৰ হৃদয় চাপ কমি যায়। কিছু গৱেষণাত দেখা গৈছে পিয়াজে ব্লাড কলেষ্ট্ৰল কমাব পাৰে, বিশেষকৈ যিসকল লোকৰ অইলি ফুড খোৱাৰ অভ্যাস আছে, এক্সাৰচাইজ কমকে কৰে বা ৱেট বাঢ়ি গৈছে তেওঁলোকৰ বাবে সীমিত পৰিমাণে কেঁচা পিয়াজ অতি উপকাৰী। ভাত বা ৰুটিৰ লগত কেঁচা পিয়াজ যদি আমি খাওঁ তেনেহলে আমি বহুখিনি পোষক তত্ত্ব পাবলৈ সক্ষম হওঁ। অসমৰ বহুখিনি ঠাইত ভাতৰ লগত কেঁচা পিয়াজ খোৱাৰ অভ্যাস আছে, লগতে উত্তৰ ভাৰত ৰুটিৰ লগত কেঁচা পিয়াজ খোৱা দেখিবলৈ পোৱা যায়। এই কম্বিনেশ্যনটো বহু ঠাইত অতি জনপ্ৰিয়, কাৰণ পিয়াজে ডাইজেশ্যন ষ্টিমুলেট কৰে, মানে খাদ্য হজম কৰাত সহায় কৰে। বিশেষকৈ দালি, ভাজি, মাংস
অইলি খাদ্য বস্তু এইবোৰত অলপ অলপ কেঁচা পিয়াজ খালে ভাত বা ৰুটি বেছিকে খোৱা অনুভৱ হয়। গৰমৰ দিনত যদি আমি পিয়াজ খাওঁ তেনেহলে আমাৰ ক্ষেত্ৰত কেনেধৰণৰ উপকাৰ লাভ হয়? বহুত মানুহে কয় গৰমৰ দিনত পিয়াজ খালে হাৰ্ট ষ্ট্ৰক কমি যায়। এই বিশ্বাস ভাৰতৰ বহু ঠাইত দেখিবলৈ পোৱা যায়। পিয়াজত পানীৰ পৰিমাণ বেছিকে থাকে আৰু মিনাৰেল যথেষ্ট পোৱা যায়, যিয়ে আমাৰ শৰীৰত হাইড্ৰেট ৰখাত সহায় কৰিব পাৰে। সেইকাৰণে অনেক মানুহে গৰমৰ দিনত সালাড হিচাপে পিয়াজ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। পিয়াজত বেছিভাগ এন্টিবায়টিকেল প্ৰপাৰ্টিজ জমা হৈ থাকে, মানে কিছু বেক্টেৰিয়া গ্ৰোথ কমাব পাৰে। ইয়াৰ সালফাৰ কম্পাউণ্ড যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে ইমিউনিটি ছাপোৰ্ট কৰাত সহায় কৰে। যদিও ই কোনো মেজিক মেডিচিন নহয়, তথাপিও পিয়াজ খাই বহুখিনি ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়। কিন্তু স্বাস্থ্যকৰ খাদ্যৰ অংশ হিচাপে আমি পিয়াজ ব্যৱহাৰ কৰিলে ভাল। এতিয়া আহক গুৰুত্বপূৰ্ণ অংশলৈ আমি আগবাঢ়ো। সকলো মানুহৰ বাবে কেঁচা পিয়াজ ভাল নহ'বও পাৰে। যিসকল লোকৰ এচিডিটি, গেষ্ট্ৰিক, IBPS, পেট জ্বলা-পোৰা কৰা, এচিড ৰিফ্লেক্স আছে, তেওঁলোকৰ ক্ষেত্ৰত কেঁচা পিয়াজ খোৱাৰ সমস্যা বাঢ়িব পাৰে। বুকুৰ জ্বলা-পোৰা কৰা, গেছৰ সমস্যা, মুখৰ গোন্ধ ওলোৱা, এইসমূহৰ ক্ষেত্ৰত কেঁচা পিয়াজ খালে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আমি কেঁচা পিয়াজ কিমান পৰিমাণৰ খাব লাগে এই সম্পৰ্কে আমি জানি ল'ব লাগিব। দিনে কিমান কেঁচা পিয়াজ খালে আমি ছেফ হওঁ? সাধাৰণতে অলপ পৰিমাণে খালেই যথেষ্ট ভাল। মানে এফাল পিয়াজ খোৱাই যথেষ্ট। বেছিকৈ খালে লাভ হোৱাৰ বিপৰীতে আমাৰ ক্ষতি হোৱা দেখিবলৈ পোৱা যায়। কেঁচা পিয়াজ আমি যদি খাওঁ তেতিয়াহ'লে আমি সালাড হিচাপে খাব পাৰোঁ। নেমু নিমখত মিহল কৰি আমি খাব পাৰোঁ। ভাত বা ৰুটিৰ লগত খাব পাৰোঁ। লগতে বিলাহীৰ লগতো আমি মিশ্ৰণ কৰি খাব পাৰোঁ। অত্যাধিক তেল মছলাৰ লগত পিয়াজ যথেষ্ট পৰিমাণে দি খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। সেয়েহে বন্ধুসকল, কেঁচা পিয়াজ এটা সাধাৰণ বস্তু হ'লেও সঠিক পৰিমাণে যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ শৰীৰত বহুখিনি লাভ পোৱা যায়। কিন্তু সকলো বস্তুৰ দৰে ইয়াৰো কিছুমান সীমা আছে। আপুনি কি ভাবে? ভাতৰ লগত পিয়াজ খাই ভাল পায়নে নে ৰুটিৰ লগত পিয়াজ খাই ভাল পায়? এই বিষয়ে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ স্বাস্থ্যৰ তথ্যসমূহ পাবলৈ আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে আপোনালোকৰ বন্ধু বৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।